প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি ৩ নম্বৰ অধ্যায় চতুৰ্ভুজ আলোচনা কৰিম এইটো ভিডিঅ' তোমালোকে মন দি চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা এই আটাইবোৰ বস্তু তোমালোকক ক্লাছ 9 আৰু 10 তো প্ৰয়োজন হ'ব প্ৰথমতে আমি শিকিম বহুভুজ বহুভুজৰ নামকৰণ উত্তল বহুভুজ অবতল বহুভুজ বিখম্ববাহু বহুভুজ সুষম বহুভুজ আৰু কিছুমান সূত্ৰ তাৰ পিছত আমি অনুশীলনী 3.1 ৰ প্ৰশ্নবোৰ সমাধান কৰিম বহুভুজ হ'ল সসীম সংখ্যক ৰেখাখণ্ডেৰে গঠিত এটা সৰল বন্ধ সমতুল্য চিত্ৰ ধৰি লোৱা এইটো এটা বহুভুজ এই ৰেখাখণ্ডবোৰক কোৱা হয় বাহু আৰু দুডাল ৰেখাখণ্ড য'ত লগ লাগিছে এইবোৰক কোৱা হয় শীৰ্ষবিন্দু এই বহুভুজটোত তিনিডাল বাহু আছে এডাল দুডাল আৰু তিনিডাল ঠিক একেদৰে এইটো এটা বহুভুজ এইটো আন এটা বহুভুজ বহুভুজ হ'বলৈ হ'লে ৰেখাখণ্ডৰে গঠিত হ'ব লাগিব আৰু বন্ধ সমতুল্য চিত্ৰ হ'ব লাগিব যদি চিত্ৰটো এনেকুৱা ধৰণৰ হয় এইটো বহুভুজ নহ'ব কাৰণ বহুভুজ হ'ব লাগিলে হ'লে বন্ধ সমতুল্য চিত্ৰ হ'ব লাগিব আৰু ৰেখাখণ্ডৰে গঠিত হ'ব লাগিব এইটো যেহেতু ৰেখাখণ্ডৰে গঠিত কিন্তু এইটো বন্ধ নহয় এনেকুৱাকৈ যদি খোলা থাকে এইটো বহুভুজ নহ'ব এতিয়া আমি বহুভুজৰ নামকৰণটো জানি লওঁ এই বহুভুজটোৰ তিনিটা বাহুৰে গঠিত যদি বহুভুজবোৰ তিনিটা বাহুৰে গঠিত হয় সেই বহুভুজটো কোৱা হয় ত্ৰিভুজ আৰু এই বহুভুজটো চাৰিটা বাহুৰে গঠিত 1 2 3 4 চাৰিটা বাহু আছে এনেকুৱাকৈ চাৰিটা বাহুৰে গঠিত হ'লে এইটোক চতুৰ্ভুজ কোৱা হয় ঠিক একেদৰে যদি পাঁচটা বাহুৰে গঠিত হয় এইটোক পঞ্চভুজ কোৱা হয় ছটা বাহুৰে গঠিত হ'লে এইটোক ষড়ভুজ কোৱা হয় সাতটা বাহুৰে গঠিত হ'লে এইটোক সপ্তভুজ কোৱা হয় আঠটা বাহুৰে হ'লে অষ্টভুজ নটা বাহুৰে হ'লে নৱভুজ আৰু দহটা বাহুৰে হ'লে দশভুজ আৰু যদি nটা বাহুৰে হয় তেতিয়া n বাহু তোমালোকে মনত ৰাখিবা বহুভুজ অংকন কৰিবলৈ হ'লে কমেও আমাক তিনিটা বাহুৰ প্ৰয়োজন হ'ব তিনিটা বাহুৰ কমত আমি বহুভুজ অংকন কৰিব নোৱাৰিম এতিয়া সন্নিহিত বাহু আৰু সন্নিহিত কোণ এটা বহুভুজৰ এটা বাহু য'ত শেষ হয় তাতে আন এটা বাহু আৰম্ভ হ'লে সেই দুটা বাহু সন্নিহিত বাহু বোলে ধৰি লোৱা এই বহুভুজটোৰ এই বাহু AB ইয়াতে শেষ হৈছে ABত আকৌ BC আৰম্ভ হৈছে তাৰ মানে কি হ'ব AB আৰু BC বাহু এই দুডাল হ'ল সন্নিহিত বাহু ঠিক একেদৰে BC আৰু CD সন্নিহিত বাহু তোমালোকে মনত ৰাখিবা এটা বাহু য'ত শেষ হয় তাতে আন এটা বাহু আৰম্ভ হ'লে সেই দুটা বাহুক সন্নিহিত বাহু বোলে BC আৰু CD ঠিক একেদৰে DE আৰু EF হ'ব EF আৰু AF হ'ব এইবোৰ হ'ব সন্নিহিত বাহু আৰু সন্নিহিত কোণ হ'ল এটা বাহুৰ প্ৰান্তত থকা কোণবোৰ ধৰি লোৱা এই বাহুডাল ধৰা CD বাহুত এই কোণটো আছে D কোণটো আছে আৰু C কোণটো আছে C কোণ আৰু D কোণ হ'ব সন্নিহিত কোণ এটা বাহুৰ প্ৰান্তত থকা কোণকেইটা ধৰি লোৱা AB বাহুৰ A কোণটো আৰু B কোণটো হ'ব সন্নিহিত কোণ কোণ A আৰু কোণ B কোণ B আৰু কোণ C হ'ব ঠিক একেদৰে কোণ C আৰু কোণ D হ'ব কোণ D আৰু কোণ E হ'ব কোণ E আৰু কোণ F হ'ব এনেকুৱা এটা বাহুতে তোমালোকে মনত ৰাখিবা এটা বাহুতে লাগি থকা ধৰি লোৱা এইডাল বাহু এই বাহুতে দুটা কোণ থাকিব লাগিব এইটো এটা কোণ আৰু এইটো এটা কোণ এইটো কোণ হ'ব সন্নিহিত কোণ আৰু সন্নিহিত বাহু হ'ল এটা বাহু শেষ হোৱাৰ লগে লগে য'ত আনটো বাহু আৰম্ভ হয় সেই দুটা বাহুৱে হয় সন্নিহিত বাহু এতিয়া কৰ্ণ হ'ল বহুভুজৰ সন্নিহিত নোহোৱা দুটা শীৰ্ষবিন্দুক সংযোগ কৰি পোৱা ৰেখাখণ্ড ধৰি লোৱা এই বহুভুজটোৰ A আৰু D দুটা সন্নিহিত নোহোৱা শীৰ্ষবিন্দু এই শীৰ্ষবিন্দুক যদি আমি সংযোগ কৰি দিওঁ এই ৰেখাখণ্ডডাল হ'ব কৰ্ণ AD ঠিক একেদৰে B আৰু E যদি আমি সংযোগ কৰি দিওঁ এইটো হ'ব আন এডাল কৰ্ণ ঠিক একেদৰে C আৰু F ক যদি আমি সংযোগ কৰি দিওঁ এইডাল আন এডাল কৰ্ণ বহুভুজৰ মুঠ কৰ্ণৰ সংখ্যাৰ এটা সূত্ৰ আছে সেইটো হ'ল n-3/2 n মানে হ'ল বাহুৰ সংখ্যা ধৰি লোৱা ABCD চতুৰ্ভুজটোৰ মুঠ কৰ্ণ কেইডাল থাকিব D আৰু A সংযোগ কৰিলে এডাল কৰ্ণ পাম আৰু A আৰু C সংযোগ কৰিলে আন এডাল কৰ্ণ পালোঁ এই চতুৰ্ভুজটোৰ মুঠ কৰ্ণ দুডাল আছে কিন্তু আমি এই সূত্ৰটো প্ৰয়োগ কৰিও মুঠ কৰ্ণৰ সংখ্যা উলিয়াব পাৰোঁ n মানে হ'ল বাহুৰ সংখ্যা এই চতুৰ্ভুজটোত মুঠ বাহুৰ সংখ্যা হ'ল 4 n ৰ ঠাইত লিখিবা আমি 4 4 বিয়োগ 3 হৰণ 2
এইটো কৰিলে আমি কি পাম 4 পৰা 3 বিয়োগ কৰিলে আমি পাম 1 হৰণ আছে 2 2ৰে যদি কাটো 2 2 গুণ 4 আমি কি পালো 2 1 গুণ 2 আমি মুঠ কৰ্ণৰ সংখ্যা পালো দুডাল আৰু আমি ইয়াতে অঙ্কন কৰিও দুডালে পাইছিলো AC আৰু BD আমি অঙ্কন নকৰাকে এই সূত্ৰটো প্ৰয়োগ কৰি মুঠ কৰ্ণৰ সংখ্যা উলিয়াব পাৰিম তোমালোকে চতুৰ্ভুজৰ মুঠ কৰ্ণৰ সংখ্যাৰ এই সূত্ৰটো মনত ৰাখিবা এতিয়া অন্তঃকোণ আৰু বহিস্থ কোণ ধৰি লোৱা ABCD চতুৰ্ভুজটোৰ এই ভিতৰ পিনে থকা কোণ ধৰি লোৱা এই কোণটোৰ নাম দিলো কোণ 1 এইটো কোণৰ নাম দিলো কোণ 2 এইটো কোণৰ নাম দিলো কোণ 3 আৰু এই কোণটোৰ নাম দিলো কোণ 4 এই চতুৰ্ভুজ ABCD ৰ এই ভিতৰ পিনে থকা কোণকেইটা হ'ল অন্তঃকোণ যেনে কোণ 1 2 3 4 ঠিক একেদৰে এই বাহিৰ পিনে থকা এই কোণটোৰ নামটো যদি মই কোণ 5 বুলি ধৰো এইটো কোণৰ নাম যদি মই কোণ 6 বুলি ধৰো আৰু এইটো কোণৰ নাম কোণ 7 আৰু এইটো কোণৰ নাম কোণ 8 এই বাহিৰৰ পিনে থকা কোণকেইটা হ'ল বহিস্থ কোণ কোণ 5 কোণ 6 কোণ 7 আৰু কোণ 8 এইকেইটা হ'ব বহিস্থ কোণ এনেকুৱাকে চতুৰ্ভুজৰ ভিতৰ পিনে থকা কোণকেইটা হয় অন্তঃকোণ আৰু বাহিৰৰ পিনে থকা কোণকেইটা হয় বহিস্থ কোণ বহুভুজৰ অন্তঃকোণৰ সমষ্টিৰ এটা সূত্ৰ আছে সেইটো হ'ল 2n - 4 * 90 ডিগ্ৰী ধৰি লোৱা এই বহুভুজটোৰ যদি আমি বহিস্থ কোণকেইটা বাদ দিওঁ তেতিয়া হলে এনেকুৱা ধৰণৰ হ'ব এইটো কোণ 1 2 3 আৰু 4 এই অন্তঃকোণকেইটা আমি যোগ কৰিলে কিমান পাম এই সূত্ৰটোৰে আমি উলিয়াব পাৰিম এটো যেটো চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টিটো আমি জানো 360 ডিগ্ৰী এই সূত্ৰটো প্ৰয়োগ কৰি আমি চাও 360 ডিগ্ৰী পাওনে নাই সোৱা ইয়াতে n হ'ব বাহুৰ সংখ্যা ইয়াত বাহু কেইডাল আছে 1 2 3 4 চাৰিডাল বাহু আছে n ৰ ঠাইত লিখিম আমি 4 এইটো হ'ব 2 পূৰণ 4 বিয়োগ 4 পূৰণ 90 ডিগ্ৰী 4 আৰু 2 পূৰণ কৰিলে হ'ব 8 8 ৰ পৰা 4 বিয়োগ কৰিলে আমি পাম 4 4 লগত 90 পূৰণ কৰিম 4 লগত 90 পূৰণ কৰিলে আমি পাম 360 ডিগ্ৰী সোৱা 360 ডিগ্ৰী পালো এনেকুৱাকে এই সূত্ৰটো ব্যৱহাৰ কৰি আমি অন্তঃকোণৰ সমষ্টি উলিয়াব পাৰিম আৰু বহুভুজৰ বহিস্থ কোণৰ সমষ্টি হ'ল 360 ডিগ্ৰী এই বহুভুজৰ এই বহিস্থ কোণকেইটা যদি আমি যোগ কৰো কোণ 6 7 8 আৰু এই কোণকেইটা যদি আমি যোগ কৰো তেতিয়া আমি পাম 360 ডিগ্ৰী তোমালোকে ইয়াতে এনেকুৱাকে নাভাবিবা যে কোণ 6 আৰু 7 যোগ কৰিলে আমি পাম 13 তেনেকুৱা নহয় এইটো হ'ল অকল নাম কোণ 6 টো এই কোণটোৰ নাম ঠিক তেনেকুৱাকে এই কোণটোৰ নাম কোণ 1 এতিয়া এই বহুভুজটো যদি আমি বহিস্থ কোণকেইটা আমি যোগ কৰো আমি পাম 360 ডিগ্ৰী যিমানটাই বাহু নাথাকক বহুভুজৰ বহিস্থ কোণ যোগ কৰিলে সদায় তোমালোকে 360 ডিগ্ৰী পাবা কিন্তু অন্তঃকোণটো সলনি হ'ব যদি বাহুৰ সংখ্যা বেছি হয় তেতিয়া অন্তঃকোণৰ সমষ্টিও বেছি হ'ব কিন্তু বহিস্থ কোণৰ সমষ্টিটো একে থাকিব যিমানটাই বাহু নাথাকক বহিস্থ কোণৰ সমষ্টি সদায় 360 ডিগ্ৰী হ'ব এই দুটা সূত্ৰ মনত ৰাখিবা এতিয়া আমি বহুভুজৰ প্ৰকাৰখিনি জানি লওঁ বহুভুজটোক উত্তল বহুভুজ আৰু অৱতল বহুভুজত ভাগ কৰিব পাৰি উত্তল বহুভুজটোক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি বিষম বাহু বহুভুজ আৰু সুষম বাহু বহুভুজ প্ৰথমতে আমি উত্তল বহুভুজ আৰু অৱতল বহুভুজটো জানি লওঁ উত্তল বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম হ'ব ধৰি লোৱা এটো এটা উত্তল বহুভুজ ইয়াৰে প্ৰতিটো অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম হ'ব এইকেইটা অন্তঃকোণ এই অন্তঃকোণৰ মাপ সদায় 180 ডিগ্ৰীতকৈ কম হ'ব হেতু হ'ব উত্তল বহুভুজ আৰু অৱতল বহুভুজত কি হ'ব কমেও এটা অন্তঃকোণ 180 ডিগ্ৰীতকৈ বেছি হ'ব ধৰি লোৱা এটো এটা অৱতল বহুভুজ ইয়াৰে এটা অন্তঃকোণ কি হ'ব 180 ডিগ্ৰীতকৈ বেছি হ'ব এই অন্তঃকোণটো 180 ডিগ্ৰীতকৈ বেছি এটো এটা পাৰ্থক্য উত্তল বহুভুজত প্ৰতিটো অন্তঃকোণে 180 ডিগ্ৰীতকৈ কম হয় আৰু অৱতল বহুভুজত কমেও এটা অন্তঃকোণ 180 ডিগ্ৰীতকৈ বেছি হয় আৰু উত্তল বহুভুজৰ কৰ্ণবোৰ সদায় ভিতৰ ফালে থাকিব ধৰি লোৱা এই দুটা শীৰ্ষবিন্দু সংযোগ কৰি দিলো এটা এটা কৰ্ণ এইটো এটা কৰ্ণ এইটো এটা কৰ্ণ এই কৰ্ণবোৰ আটাইবোৰ কৰ্ণ সদায় ভিতৰ ফালে থাকিব উত্তল বহুভুজত আৰু অৱতল বহুভুজত কমেও এটা কৰ্ণ বাহিৰ ফালে থাকিব ধৰি লোৱা এই দুটা শীৰ্ষবিন্দু সংযোগ কৰি দিলো এই কৰ্ণডাল বাহিৰ পিনে আছে মুঠৰ ওপৰত অৱতল বহুভুজত কৰ্ণ এডাল বাহিৰ পিনে থাকিব আৰু উত্তল বহুভুজত আটাইবোৰ কৰ্ণ ভিতৰ ফালে থাকিব এতিয়া বিষম বাহু বহুভুজ আৰু সুষম বহুভুজ বিষম বাহু বহুভুজৰ আটাইবোৰ বাহুৰ দিশ আৰু আটাইবোৰ কোণৰ মাপ সমান নহয় এটো এটা বিষম বাহু বহুভুজ ধৰি লোৱা এই বাহুটোৰ মাপ 3 সেন্টিমিটাৰ
এই বাহুটোৰ মাপ 4 সেন্টিমিটাৰ, ইডালৰ মাপ 5 সেন্টিমিটাৰ, এই বাহুডালৰ মাপ 7 সেন্টিমিটাৰ। এই বহুবস্তুৰ আটাইবোৰ বাহুৰ মাপ সমান নহয় আৰু আটাইবোৰ কোণৰ মাপো সমান নহ'ব। ধৰি লোৱা এই কোণটোতকৈ ডাঙৰ হ'ব বা সৰু হ'ব তেনেকুৱা। আটাইবোৰ কোণৰ মাপ সমান নহ'ব আৰু আটাইবোৰ বাহুৰ মাপ সমান নহ'ব। সেইটো হ'ব বিষম বাহু বহুভুজ। আৰু সুষম বহুভুজৰ আটাইবোৰ বাহুৰ মাপ সমান হ'ব আৰু আটাইবোৰ কোণৰ মাপ সমান হ'ব। ধৰি লোৱা এইটো এটা সুষম বহুভুজ। ইয়াৰে আটাইবোৰ বাহুৰ মাপ সমান হ'ব লাগিব। সমান হ'লে আমি এনেকুৱাকৈ চিন দিব পাৰোঁ। এই চিনটো দিয়া মানে আটাইবোৰ বাহু সমান। ধৰি লোৱা এইটো 4 সেন্টিমিটাৰ, এইটোও 4 সেন্টিমিটাৰ হ'ব, এইটোও 4 সেন্টিমিটাৰ হ'ব আৰু এই বাহুডালো 4 সেন্টিমিটাৰ হ'ব আৰু আটাইবোৰ কোণৰ মাপ সমান হ'ব। এই কোণৰ মাপ যদি 90 ডিগ্ৰী হয়, আটাইবোৰ কোণৰ মাপ 90 ডিগ্ৰী হ'ব। সুষম বহুভুজৰ আটাইবোৰ বাহুৰ মাপ সমান হ'ব আৰু আটাইবোৰ কোণৰ মাপ সমান হ'ব। সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপৰ এটা সূত্ৰ আছে। সূত্ৰটো হ'ল, আমি যে অলপ আগতে শিকিছোঁ বহুভুজৰ অন্তঃকোণৰ সমষ্টিৰ সূত্ৰটো, সেই সূত্ৰটোক যদি আমি এনেৰে হৰণ কৰি দিওঁ, আমি সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ পাম। এই সূত্ৰটো ব্যৱহাৰ কৰি আমি সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াম। এতিয়ালৈ আমি এই আটাইবোৰ সূত্ৰ আলোচনা কৰিলোঁ। বহুভুজৰ মুঠ কোণৰ সংখ্যাৰ সূত্ৰটো হ'ল n(n-3/2). বহুভুজৰ অন্তঃকোণৰ সমষ্টিৰ সূত্ৰটো হ'ল 2n-4 × 90 ডিগ্ৰী। বহুভুজৰ বৈশিষ্ট্য কোণৰ সমষ্টি 360 ডিগ্ৰী। সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ হ'ল 2n-4 × 90/n। এই সূত্ৰটোকে আমি যদি এনেৰে হৰণ কৰি দিওঁ, তেতিয়া আমি সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াব পাৰিম। এই সূত্ৰখিনি মনত ৰাখিবা তোমালোকে। এইখিনি ব্যৱহাৰ কৰি আমি 3.1ৰ প্ৰশ্নবোৰ সমাধান কৰিম। এতিয়া অনুশীলনী 3.1ৰ 1 নম্বৰ প্ৰশ্ন, নিম্নলিখিত বহুভুজবোৰ আঁকা। 1 নম্বৰ, উত্তল ষড়ভুজ। আমাক ইয়াতে এটা উত্তল ষড়ভুজ আঁকিব দিছে। উত্তল মানে আমি জানো প্ৰতিটো কোণৰ মাপ 180 ডিগ্ৰীতকৈ কম হ'ব আৰু ষড়ভুজ মানে আমি জানো 6টা বাহুৰে গঠিত। এতিয়া আমি 6টা বাহুৰে গঠিত ইয়াতে এটা উত্তল ষড়ভুজ আঁকিম। এইটো এটা উত্তল ষড়ভুজ A, B, C, D, E, F। ইয়াৰে প্ৰতি কোণৰ মাপ 180 ডিগ্ৰীতকৈ কম আছে আৰু এইটো 6টা বাহুৰে গঠিত। 1, 2, 3, 4, 5, 6। সেইকাৰণে হ'ব এইটো উত্তল ষড়ভুজ। এতিয়া 2 নম্বৰ প্ৰশ্ন, অৱতল সপ্তভুজ। অৱতল মানে আমি আগতে শিকিছোঁ যিকোনো অন্তঃকোণ এটা 180 ডিগ্ৰীতকৈ বেছি হ'ব। সপ্তভুজ মানে 7টা বাহুৰে গঠিত হ'ব। ইয়াতে আমি এটা অৱতল সপ্তভুজ আঁকি লওঁ। এইটো হ'ল অৱতল সপ্তভুজ A, B, C, D, E, F, G। অৱতল হ'বলৈ হ'লে যিকোনো অন্তঃকোণ এটা 180 ডিগ্ৰীতকৈ বেছি হ'ব। আমি এই কোণটো 180 ডিগ্ৰীতকৈ বেছি লৈছোঁ আৰু সপ্তভুজ হ'লে 7টা বাহুৰে গঠিত হ'ব। 1, 2, 3, 4, 5, 6, 7। এইটো হ'ল অৱতল সপ্তভুজ। এতিয়া 3 নম্বৰ প্ৰশ্ন, অৱতল পঞ্চভুজ। অৱতল হ'লে যিকোনো অন্তঃকোণ এটা 180 ডিগ্ৰীতকৈ বেছি হ'ব আৰু পঞ্চভুজ হ'লে 5টা বাহুৰে গঠিত হ'ব। এইটো এটা অৱতল পঞ্চভুজ A, B, C, D, E। এই কোণটো ধৰিছোঁ আমি 180 ডিগ্ৰীতকৈ বেছি আৰু 5টা বাহুৰে গঠিত। 1, 2, 3, 4, 5। এতিয়া 2 নম্বৰ প্ৰশ্ন, নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্যেকটোৰ কৰ্ণ চিহ্নিত কৰি মুঠ কোণৰ সংখ্যা লিখা। আমাক উত্তল বহুভুজবোৰ আঁকিব দিছে আৰু প্ৰত্যেকটোৰ কৰ্ণ চিহ্নিত কৰিব দিছে আৰু মুঠ কোণৰ সংখ্যা উলিয়াব দিছে। মুঠ কোণৰ সংখ্যাৰ সূত্ৰটো আমি আলোচনা কৰিছোঁ। সেইটো সূত্ৰ ব্যৱহাৰ কৰি আমি ইয়াৰে মুঠ কোণৰ সংখ্যা উলিয়াম। 1 নম্বৰ প্ৰশ্ন, সুষম ষড়ভুজ। সুষম মানে আটাইবোৰ বাহুৰ মাপ সমান হ'ব আৰু আটাইবোৰ অন্তঃকোণৰ মাপ সমান হ'ব আৰু ষড়ভুজ মানে 6টা বাহুৰে গঠিত হ'ব। এইটো এটা সুষম ষড়ভুজ A, B, C, D, E, F। ইয়াৰে গোটেইকেইটা বাহুৰ মাপ আমি সমান লৈছোঁ আৰু গোটেইকেইটা অন্তঃকোণ সমান। আৰু প্ৰশ্নটোত কৈছে প্ৰত্যেকটোৰ কৰ্ণ চিহ্নিত কৰা। কৰ্ণবোৰ চিহ্নিত কৰিব দিছে। তোমালোকে এনেকুৱাকৈ A আৰু D সংযোগ কৰিলে কৰ্ণ পাবা। ঠিক তেনেকুৱাকৈ B আৰু E, C আৰু F এনেকুৱাকৈ সংযোগ কৰি কৰ্ণবোৰ উলিয়াই ল'বা। এতিয়া আমি মুঠ কোণৰ সংখ্যাটো উলিয়াই লওঁ। মুঠ কোণৰ সংখ্যাৰ সূত্ৰটো আমি শিকিছিলোঁ। মুঠ কোণৰ সংখ্যাৰ সূত্ৰটো হ'ল n(n-3/2)। ইয়াতে n মানে হ'ল বাহুৰ সংখ্যা। ইয়াতে মুঠ বাহু 6ডাল আছে। আমি কি লিখিম? n ৰ সলনি 6 লিখিম।
আৰু 6 বিয়োগ 3 হৰণ 2 এতিয়া 6 ৰ পৰা 3 বিয়োগ কৰিলে আমি পাম 3 এটো হ'ব 6 পূৰণ 3 2 ৰে হৰণ কৰিলে 2 ৰে কাটিব পাৰি 2 3 গুণ 6 3 আৰু 3 পূৰণ কৰিলে আমি পাম 9 ইয়াতে মুঠ কৰ্ণৰ সংখ্যা হ'ব 9 ডাল 2 নম্বৰ অষ্টভুজ অষ্টভুজ মানে 8টা বাহুৰে গঠিত হ'ব আমি ইয়াতে অষ্টভুজ এটা আঁকি লওঁ এটো এটা অষ্টভুজ A B C D E F G H 8টা বাহুৰে গঠিত 1 2 3 4 5 6 7 8 এতিয়া প্ৰশ্নটোত কৰ্ণবোৰ চিহ্নিত কৰিব দিছে কৰ্ণবোৰ এনেকুৱাকৈ A আৰু D সংযোগ কৰিলে কৰ্ণ পাবা B আৰু E সংযোগ কৰিলে কৰ্ণ পাবা এনেকুৱাকৈ সংযোগ কৰি তোমালোকে কৰ্ণবোৰ উলিয়াই ল'বা এতিয়া আমি মুঠ কৰ্ণৰ সংখ্যাটো উলিয়াই লওঁ মুঠ কৰ্ণৰ সংখ্যাৰ সূত্ৰটো আমি জানো মুঠ কৰ্ণৰ সংখ্যাৰ সূত্ৰটো আছিল n-3/2 n মানে বাহুৰ সংখ্যা ইয়াতে মুঠ বাহু 8 ডাল আছে ইয়াতে n ৰ সলনি আমি 8 লিখিম 8 8 ৰ পৰা 3 বিয়োগ কৰিম আৰু 2 ৰে হৰণ কৰিম 8 ৰ পৰা 3 বিয়োগ কৰিলে আমি পাম 5 2 ৰে এটা কাটিব পাৰি 2 4 গুণ 8 5 আৰু 4 পূৰণ কৰিলে আমি পাম 20 এই অষ্টভুজটোত মুঠ কৰ্ণ 20 ডাল থাকিব এতিয়া 3 নম্বৰ প্ৰশ্ন নৱভুজ নৱভুজ মানে 9টা বাহুৰে গঠিত হ'ব এটো এটা নৱভুজ A B C D E F G H I ইয়াত 9টা বাহু আছে 1 2 3 4 5 6 7 8 9 এতিয়া প্ৰশ্নটোত কৰ্ণবোৰ চিহ্নিত কৰিব দিছে তোমালোকে এনেকুৱাকৈ শীৰ্ষবিন্দুবোৰ সংযোগ কৰি কৰ্ণবোৰ চিহ্নিত কৰি ল'বা যেনে AE হ'ব AF হ'ব AG হ'ব এনেকুৱাকৈ কৰ্ণবোৰ উলিয়াই ল'বা এতিয়া আমি মুঠ কৰ্ণৰ সংখ্যাটো উলিয়াও মুঠ কৰ্ণৰ সংখ্যা সূত্ৰটো আছিল n-3/2 n মানে হ'ল মুঠ বাহুৰ সংখ্যা এই নৱভুজটোত মুঠ বাহু 9 ডাল আছে আমি n ৰ সলনি 9 লিখিম 9 বিয়োগ 3 হৰণ 2 9 ৰ পৰা 3 বিয়োগ কৰিলে আমি পাম 6 2 ৰে যদি কাটো 2 3 গুণ 6 9 আৰু 3 পূৰণ কৰিলে আমি পাম 27 তাৰ মানে এই নৱভুজটোত মুঠ 27 ডাল কৰ্ণ থাকিব এতিয়া 4 নম্বৰ প্ৰশ্ন দহভুজ দহভুজ মানে 10টা বাহুৰে গঠিত হ'ব এটো এটা দহভুজ A B C D E F G H I J ইয়াত 10টা বাহু আছে 1 2 3 4 5 6 7 8 9 10 তোমালোকে কৰ্ণবোৰ চিহ্নিত কৰি ল'বা এতিয়া আমি মুঠ কৰ্ণৰ সংখ্যাবোৰ উলিয়াই লওঁ মুঠ কৰ্ণৰ সংখ্যাৰ সূত্ৰটো হ'ল n-3/2 ইয়াতে n 10 আছে 10 লিখিম 10 ৰ পৰা 3 বিয়োগ কৰিম আৰু 2 ৰে হৰণ কৰিম 10 ৰ পৰা 3 বিয়োগ কৰিলে আমি পাম 7 2 ৰে 10 কাটিব পাৰি 2 5 গুণ 10 5 আৰু 7 পূৰণ কৰিলে আমি পাম 35 তাৰ মানে ইয়াতে মুঠ কৰ্ণৰ সংখ্যা হ'ব 35 ডাল এতিয়া 3 নম্বৰ প্ৰশ্ন নিম্নলিখিত সুষম বহুভুজবোৰ আঁকা প্ৰতিটোৰ কোণৰ সমষ্টি উলিয়া আৰু বহুভুজৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিয়া এই প্ৰশ্নটোত আমাক সুষম বহুভুজবোৰ আঁকিব দিছে আৰু কোণৰ সমষ্টি উলিয়াব দিছে আৰু প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিয়াব দিছে প্ৰথমতে আমি 1 নম্বৰ প্ৰশ্নটো কৰো সুষম হৰভুজ সুষম মানে আমি জানো আটাইবোৰ বাহু সমান হ'ব আৰু আটাইবোৰ কোণ সমান হ'ব হৰভুজ মানে 6টা বাহুৰে গঠিত হ'ব ইয়াতে প্ৰথমতে এটা সুষম হৰভুজ আঁকি লওঁ এটো হ'ল সুষম হৰভুজ A B C D E F ইয়াৰে আটাইবোৰ বাহু আৰু আটাইবোৰ কোণ সমান আছে বাহুবোৰ সমান থাকিলে আমি এনেকুৱা চিন দিব পাৰোঁ তাৰ মানে হ'ল আটাইবোৰ বাহু সমান এতিয়া প্ৰশ্নটো উলিয়াব দিছে কোণৰ সমষ্টি আমি কোণৰ সমষ্টি উলিয়াই লম কোণৰ সমষ্টিৰ সূত্ৰটো আমি শিকিছো সেইটো প্ৰয়োগ কৰিম 2n - 4 * 90 ডিগ্ৰী n মানে হ'ল বাহুৰ সংখ্যা ইয়াতে বাহু 6 ডাল আছে n ৰ সলনি 6 লিখিম 2 পূৰণ 6 বিয়োগ 4 পূৰণ 90 ডিগ্ৰী 6 আৰু 2 পূৰণ কৰিলে আমি পাম 12 12 ৰ পৰা 4 বিয়োগ কৰিলে আমি পাম 8 8 আৰু 90 পূৰণ কৰিলে আমি পাম 720 ইয়াৰে মুঠ কোণৰ সমষ্টি হ'ব 720 আৰু প্ৰশ্নটোত কৈছে প্ৰতিটো কোণৰ পৰিমাণ উলিয়াব দিছে প্ৰতিটো কোণৰ পৰিমাণটো উলিয়াই লওঁ প্ৰতিটো কোণৰ মাপ আমি সূত্ৰ প্ৰয়োগ কৰিব পাৰোঁ সূত্ৰটো আছিল 2n - 4 * 90/n
সেইটো সূত্ৰ ব্যৱহাৰ কৰিও কৰিব পাৰা নাইবা তোমালোকে মুঠ কণৰ সমষ্টিক মুঠ বাহুৰ সংখ্যাৰে হৰণ কৰিলেও প্ৰতিটো কণৰ পৰিমাণ পাবা মুঠ কণৰ সমষ্টি আছিলে 720 আৰু মুঠ বাহুৰ সংখ্যা আছে 6 আমি 6 ৰে হৰণ কৰিম 6 ৰে হৰণ কৰিলে এইটো পাম 120 তাৰমানে প্ৰতিটো কণৰ পৰিমাণ হ'ব 120 ডিগ্ৰী এতিয়া 2 নম্বৰ প্ৰশ্ন সুষম নৱভুজ মানে 9টা বাহুৰে গঠিত হ'ব আৰু আটাইবোৰ বাহু আৰু আটাইবোৰ কণৰ মাপ সমান হ'ব এইটো এটা সুষম নৱভুজ A P C D E F G H I ইয়াত 9টা বাহু আছে 1 2 3 4 5 6 7 8 9 এতিয়া আমি মুঠ কণৰ সমষ্টি উলিয়াই লওঁ মুঠ কণৰ সমষ্টিৰ সূত্ৰটো আছিলে 2n - 4 into 90 ডিগ্ৰী n মানে বাহুৰ সংখ্যা ইয়াতে বাহুৰ সংখ্যা 9ডাল আছে n ৰ সলনি আমি 9 লিখিম 2 আৰু 9 পূৰণ কৰিলে আমি পাম 18 18ৰ পৰা 4 বিয়োগ কৰিলে আমি পাম 14 14 আৰু 90 পূৰণ কৰিলে আমি পাম 1260 ডিগ্ৰী মুঠ কণৰ সমষ্টি হ'ব 1260 ডিগ্ৰী এতিয়া আমি প্ৰতিটো কণৰ পৰিমাণ উলিয়াও প্ৰতিটো কণৰ পৰিমাণ হ'ব মুঠ কণৰ সমষ্টিক আমি মুঠ বাহুৰ সংখ্যাৰে হৰণ কৰিম মুঠ বাহু ইয়াতে 9ডাল আছে 9 ৰে হৰণ কৰিলে আমি পাম 140 ডিগ্ৰী প্ৰতিটো কণৰ পৰিমাণ হ'ব 140 ডিগ্ৰী এতিয়া 3 নম্বৰ প্ৰশ্ন 12 সংখ্যক বাহু থকা সুষম বহুভুজ মানে 12ডাল বাহু থকা এটা সুষম বহুভুজ আঁকিব দিছে এইটো এটা 12টা বাহু থকা সুষম বহুভুজ A B C D E F G H I J K L ইয়াতে 12ডাল বাহু আছে 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া আমি মুঠ কণৰ সমষ্টিটো উলিয়াই লওঁ কণৰ সমষ্টিৰ সূত্ৰটো আছিলে 2n - 4 into 90 ডিগ্ৰী n মানে হ'ব বাহুৰ সংখ্যা ইয়াত 12ডাল বাহু আছে n ৰ ঠাইত আমি 12 লিখিম 2 into 12 - 4 into 90 ডিগ্ৰী 12 আৰু 2 পূৰণ কৰিলে পাম 24 24ৰ পৰা 4 বিয়োগ কৰিলে আমি পাম 20 20 আৰু 90 ডিগ্ৰী পূৰণ কৰিম এইটো পূৰণ কৰিলে আমি পাম 1800 ডিগ্ৰী ইয়াতে মুঠ কণৰ সমষ্টি হ'ব 1800 ডিগ্ৰী এতিয়া আমি প্ৰতিটো কণৰ মাপ উলিয়াই লওঁ প্ৰতিটো কণৰ পৰিমাণ হ'ব মুঠ কণৰ সমষ্টি হৰণ বাহুৰ সংখ্যা ইয়াতে মুঠ বাহু আছে 12ডাল 12 ৰে হৰণ কৰিম এইটো হৰণ কৰি পালো 150 ডিগ্ৰী ইয়াৰে প্ৰতিটো কণৰ মাপ হ'ব 150 ডিগ্ৰী